কলিয়াবৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাতীবন্ধাত ভয়ংকৰ পথ দুৰ্ঘটনা I-20 বাহন আৰু মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় আব্দুল সালাম গুৰুতৰভাৱে আহত লোকজনক স্থানীয় ৰাইজৰ তৎপৰতাত চুলুং আৰক্ষীয়ে 108 সেৱাৰ জৰিয়তে কলিয়াবৰ সমজিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS07L4793 আৰু বাহনখনৰ নম্বৰ AS02020104 ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে দুৰ্ঘটনাত I-20 বাহনখনত অহা লোককেইজনৰ ঘৰ গহপুৰত বুলি জানিব পৰা গৈছে অৱশ্যে বাহনখনত অহা লোককেইজন বৰ বেছি আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে আমি আহি আছো বাইকখন ইফালে দি আহি মাৰি দিছে মই চকু পাছৰ গুৱাহাটী পৰা লাহে লাহে লেন্স লগাই আহি আছো এই বেগখন আমকে মাৰি দিছে এইটো চাইডে আহিছোঁ ইফালৰ পৰা আহি মাৰিছে আমি গুৱাহাটীৰ পৰা আহি আছো ক'ৰ পৰা ক'লৈ আহিছিলে আমি গুৱাহাটী গহপুৰৰ পৰা গুৱাহাটী গ'লো গুৱাহাটীৰ পৰা এতিয়া ঘৰ গৈ আছো এই মই চকু লেন্স লগাই আহি আছো আপোনাৰ ঘৰ মোৰ ঘৰ গহপুৰ গুৱাহাটীৰ পৰা গহপুৰ পিনে গৈ আছিলে হা গুৱাহাটীৰ পৰা গড়ফালে গৈ আছিল নেকি গুৱাহাটীৰ পৰা গহপুৰলৈ আহি আছো ৰাতিপুৱা গৈছিলোঁ লেন্স লগাই এতিয়া আহি আছো লাহে লাহে এতিয়া কিহৰ লগত এক্সিডেণ্ট হ'ল বাইক এখন বাইকে ইফালে দি আহি মাৰি আমাৰ চাইডত আমি আহি আছো কলিয়াবৰৰ পৰা অনুপ বৰা ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম